16 তাৰিখৰ পৰা এডমিশ্যনবোৰ চলি আছিলে কিন্তু আমাৰ দুইটাৰে ৱৰ্ক শিডিউলৰ কাৰণে মিলাব পৰা নাছিলোঁ আজি যেনে তেনে মিলাই দুইটা ৰাতিপুৱা ওলাই আহিলোঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু ডে 49 অফ 2026 কিন্তু যেতিয়া ঢেৰ অংক মিলাই যেনে তেনে টাইমটো মেনেজ কৰি পেলাই এটা কামত যোৱা হয় আৰু তেতিয়া যদি কামটো নহয় তেতিয়া একেবাৰে মূৰটো নষ্ট হৈ যায় এডমিশ্যনটো নহ'লে আমাক ক'লে কালিলৈ যাবৰ কাৰণে এয়া উভতি আহিলোঁ মূৰটো একেবাৰে গৰম হৈ আছিলে সেইকাৰণে চকলেট খাই খাই বহি আছোঁ নিকি স্কুলৰ পৰা আহিলে মই ভাত পানী বনালোঁ আজি ভাতত বনালোঁ দাইল ৰঙালাও ভাজি আলু ভাজি তাতে পিঁয়াজৰ নল দি পেলাই আৰু আমি দুইজনীয়ে ভালকৈ খালোঁ এই দেখিছেনে মই চোতালখন অকণমান লেতেৰা হৈ থকা দেখি সাৰি আছিলোঁ এইফালে তাই সাৰিছে তাইও আকৌ জাবৰডাল লৈ আহি গ'ল সাৰিবৰ কাৰণে এটাই সাৰি সাৰি এয়া জাবৰ গোটাইছে মোৰ ছোৱালীজনীয়ে কিমান কামিলা দেখিছে আপোনালোকে ভাত পানী খাই উঠি নিকিয়ে ক'লে অকণমান বল খেলোঁ আৰু তাইৰ লগতে মই বল খেলিবলগীয়া হ'ল অকণমান দেৰি বল খেলিলোঁ তাৰপিছত গৈ পেলাই নিকিক মই শুৱালোঁ কিন্তু মই নুশুলোঁ মোৰ অলপ কাম আছিলে কামখিনি কৰি ল'লোঁ আজি মাহীৰ লগত কথা পাতোঁতে এটা ভাল খবৰ পালোঁ সেইকাৰণে নিকি শুৱাৰ পৰা উঠাৰ পিছত এয়া মাহীৰ তালৈ গ'লোঁ লগতে কেইটামান জলপানৰ চাউল মায়ে দি পঠাইছিলে সেইকেইটাও লৈ গ'লোঁ গৈ পাওঁতেই মাহীয়ে চাহ বাকিলে আৰু মাহীয়ে একদম টি পাৰ্টিৰ কাৰণে মিঠাই কচুৰি এনেকৈ আনি থৈছিলে গোটেইখিনি একেলগে বহি গোটেইকেইটাই ঠিকছে লেকচাৰ মাৰিলোঁ আৰু পূৰা ভালকৈ আমাৰ এটা টি পাৰ্টি কৰিলোঁ তো এতিয়া বাজিছে ৰাতি 1:15 এই মাত্ৰ মই মোৰ পাকঘৰৰ বাচন চাচন ধুই গেছ চেছ মুচি আজৰি হ'লোঁ এতিয়া আপোনালোকে ভাবিছে যে ইমান দেৰি কিয় হ'ল ইমান দেৰি এটাৰ কাৰণে হ'ল কাৰণ বহুত ইম্পৰ্টেণ্ট এটা বিজনেছৰ ডিছকাশ্যন কৰিব আছিলে চ' ডিছকাশ্যন ইমানেই লম্বা হৈ গ'ল যে মই ভাত খাই উঠিয়ে সেইটো ডিছকাশ্যনত বহি গ'লোঁ আৰু সেইটো কাৰণে মোৰ বাচন ধুবলৈ থাকি গ'ল তাৰপিছত এতিয়া মই বাচন ধুলোঁ বাচন ধুই গেছ চেছ চাফা কৰিলোঁ আৰু এতিয়া মনত পৰিলে যে কালি মই নিকিক স্কুলত টিফিন দিবৰ কাৰণে কিবা এটা লাগিব চ' মই ভাবিছোঁ কালি অকণমান পিঠা টাইপৰ কিবা এটা বনাই দিম ইডলি পেটাৰ্ণত এটা পিঠা যে বনাই চুজি দি পেলাই তো সেইটো কাৰণে মই ভাবিছোঁ বেটাৰটো এতিয়া বনাই থৈ দিওঁ তেতিয়া ৰাতিপুৱা মোৰ সুবিধা হ'ব কাৰণ এতিয়া যিহেতুকে 1:15 হ'ল ধৰক আৰু আনাডাৰ 15 মিনিটছত মই শুবগৈ পাৰিম মোৰ ব্ৰাছ কৰিব আছে ব্ৰাছ কৰি পেলাই মই শুবগৈ পাৰিম তো যদি 1:30 বজাত শুওঁ ৰাতিপুৱা কিমান লৰালৰি হ'ব উঠি পেলাই সেইটো গম পাইছে another disadvantage of a single family যে গোটেইখিনি কাম ময়ে কৰিব লাগিব আৰু তাৰ লগতে বিজনেছো কৰিব লাগিব যিহেতুকে বিজনেছ মাইণ্ডেড ওমেন বিজনেছটো এৰিব নোৱাৰোঁ কিন্তু ঘৰৰ কামো কৰিব লাগিব বাচ্চাৰ কথাও ভাবিব লাগিব এণ্ড ইন দিছ টোপনিটো অকণমান ছেক্ৰিফাইচ কৰিব লাগিব চ' সেইখিনি আৰু এডভান্টেজ অফ ইজ ছিংগল ফেমিলি সেইটো কি জানে নাই বাচনকেইটা ভাত খাই পেলাই থ'লেও কথা নাই ৰাতি যেইটাতে মন যায় ধুব পাৰিম আৰু যদি কিবা কাৰণত ৰাতি ধুব নোৱাৰিলোঁ তেতিয়াহ'লে ৰাতিপুৱা উঠি পেলাই ধুলেও চলি যাব কিন্তু সেইটো জইণ্ট ফেমিলিত নোৱাৰি সেইটো মই জানো সেইটো ৰাতিৰ বাচন ৰাতিয়ে ধুব লাগিব এইটো কোনো কথা নাই যে তোমাৰ কি কাম আছে হয়নে আজি যোনসকল জইণ্ট ফেমিলিৰ পৰাই চাই আছে তেওঁলোকে ক'বচোন সেইটো কথা হয়নে নহয় কাৰণ মই আপোনালোকক আগতে এটা ভিডিঅ'ত কৈছোঁ যে মই জইণ্ট ফেমিলিটো থাকি পাইছোঁ ছিংগল ফেমিলিটো থাকি পাইছোঁ চ' দুইটাৰে এডভান্টেজ আৰু ডিছএডভান্টেজ মই ভালকৈ জানো তেতিয়াহ'লে আপোনালোকে শুৱক আৰু মোৰ এই চুজিখিনি হৈ গ'ল চালা ইয়াত অকণমান মই দৈ দিম অকণমান বেকিং পাউডাৰ দিম আৰু মই ধুনীয়াকৈ মিক্সাৰটো বনাই পেলাই থৈ দিম ৰাতিপুৱা মই উঠি পেলাই নিকিক ইডলি বনাই দিম আজিলৈ আহিলোঁ বাই